আমি ৰঙিয়াৰ পৰা আহিছোঁ। ভালে আছে? আপোনাৰ ভিডিঅ' দেখি থাকোঁ। তাইক মানে আমি সেই কইনা চাম বুলি আহিছিলোঁ মানে আজি এই ৰঙিয়াৰ পৰা মানে বিয়াৰ কাৰণে আৰু তো মানে তাই যদি সন্মত হয়, আপুনি যদি সন্মত হয়, আমি কিবা এটা ভাবিব আৰু হয় না? এতিয়া বৰ্তমান আমি ভবা নাই যি অঁ ভাবা নাই মানে এনে ভাবি চাওক যদি সেই আৰু অকণমান আগবাঢ়িব পাৰি নেকি? এতিয়া বৰ্তমান ভবা নাই, অলপ দেৰি আছে আমাৰ। বিয়াৰ প্ৰস্তাৱ এতিয়া দৰা কোনি দৰাটো মই আপোনাক এটা কথা কওঁ, কেমেৰাৰ এইটো চাইডে আছে, এইটো দৰা। মই আপোনাক সঁচা কথা কওঁ, দৰাটো এইটোৱে, বেলেগ নহয়। আপোনাক মই এনে ক'লো আৰু একবাৰ এইটোৱে দৰা। এতিয়া আপুনি তাৰ সন্মুখত কওকচোন আপুনি কি ক'ব? এইটো দৰা। মই এনে আপোনাক ক'লো বেলেগৰ বুলি। ই ভাল কাম চামো কৰি আছে, গান চানো গায়। মানে আজি নম্বৰটো আমি ৰাখি থ'ম, আজি আমি নম্বৰটো ৰাখি থ'ম। পিছত যদি আমি মনেদি ভাবোঁ যোগাযোগ কৰিম পিছত। তুমি কি ক'বা? তোমাৰতো দেউতাও প্ৰায়খিনি আগবাঢ়িম বুলি কৈছে, যদি ভাল থাকে ঠিক ঠাক থাকে। ঘৰৰ মানুহ দিলে কথা নাই। আৰু এনে তোমাক এটা কথা সুধো, পঢ়াৰ প্ৰতি তোমাৰ ইচ্ছাটো আছে নেকি? যাতে মোৰ পঢ়িব অলপ মন আছে ভিতৰে ভিতৰে আৰু এতিয়া মানে পঢ়া মানে ডিগ্ৰীৰ কথা নহয় আৰু ইংৰাজীখিনি জানিবৰ ইচ্ছা আছে। ইংলিছ জানিব ইচ্ছা আছে। যিখিনি তাৰমানে ব্যৱহাৰৰ কাৰণে লাগে আৰু সদায় চলিবৰ কাৰণে, ধৰা তুমি কিবা এটা ইংৰাজীতে মেছেজ দিলা মোক, সেইখিনি যাতে মই পঢ়িব পাৰোঁ, সেইখিনি তাৰমানে শিকি আছোঁ এতিয়া। তোমাৰ থাৰখন আছে না? মোৰ থান নহয়, এখন মই ধেমালি ভিডিঅ' বনাইছিলোঁ। একদিন যদি ল'ম নিশ্চয় একেলগে লৈ আহিম, হ'ব? তুমি কিনিবও লাগিব একদিন, 100%। কিয় নিব? আজি মোবাইলটো হৈছে, কালি ঘৰ হ'ব, একদিন থাৰো হ'ব। আৰু বৰ্তমান আমি আহি পালোঁ হৰ্ষিতাহঁতৰ ঘৰত। এইফালে হৰ্ষিতা আছেই। কেনে খবৰ? ভাল। অঁ একদম ছায়া জেগা দেখোন, মানে আমি আহি থাকোঁতে যিটো গৰম পাইছিলোঁ সেই গৰমটো এটা অনুভৱ কৰিব নোৱাৰি ইমান। অঁ বাকী লাজ কৰি আছ নেকি? এনেকৈ আছে দেখোন বিদ। বাকী ঘৰৰ মানুহ নাই? আছে ভিতৰত। দোকানখন বন্ধ দেখোঁ আজি কিয়? কাম কৰি আছোঁ ঘৰত। আচ্ছা আচ্ছা। এনে দোকান মই এটা কথা মানে শুনা পাইছিলোঁ, শিখৰ তিখৰ বিক্ৰী নকৰা বোলে, কি কাৰণে? পিঠা বেচিব নেদে। মানে দেউতাই বিক্ৰী কৰিব নেদে। এইটো বস্তু মোৰ সুধিব লগা আছিল, মানে সঁচাকৈ ৰিয়েলি বিক্ৰী কৰে নকৰে? কাৰণ বহুত যিমান দোকান দেখাওঁ সৰুৰ পৰা ডাঙৰক লাগি শিখৰটো মেইন, শিখৰ বিক্ৰী কৰে, কিন্তু এওঁলোকে ইমান ধুনীয়াকৈ এটা কনচেপ্ট লৈছে যে শিখৰ বিক্ৰী নকৰোঁ, কাৰণ পইচাটো চব ইম্পৰ্টেণ্ট নহয় না? সেইকাৰণে আমাৰ গ্ৰাহকো নাই, বেছিভাগ দোকানত বিক্ৰী নহয়। লাৰু পিঠাৰ অৰ্ডাৰ নাথাকিলে আমাৰ বিক্ৰী নহয়। মানে লাৰু পিঠাটো বেছিকৈ চেল কৰা যায়। আৰু চেপা টেপাও বনোৱা চাগে? তুমি নিজে বনোৱা? মই বনাওঁ। অঁ আৰে সেইফালে দেখি এটা ধুনীয়াকৈ মেজি বনাইছিল তেওঁ, আমি পিছত যাই কিনে ধুনীয়াকৈ দেখাম। কিন্তু আমি এটা বেলেগ কাৰণতো আছোঁ আজি, তোমাক ধুনীয়াকৈ জনাম অলপ পিছত। মাক মাতি দিবাচোন একবাৰ। আমি মানে কিবা এটা বিশেষ কাৰণ যিহেতুকে আহিছোঁ, তো সেইটো কাৰণে সেইটো বস্তু আমি কম তেওঁলোকক, মাকহঁতৰ আগতে ধুনীয়াকৈ কওঁ। খুৰী নমস্কাৰ, আমি ৰঙিয়াৰ পৰা আহিছোঁ। ভালে আছে? আপোনাৰ ভিডিঅ' দেখি থাকোঁ। বাকী মানুহ চানুহ আহিছেনে এতিয়া? আহি আছে, বহুত আছে। আজি দোকান বন্ধ বুলি শুনিলোঁ, দোকানত এনে মানুহ চানুহ হয়নে নহয়? দোকান এইকেইদিন অলপ মানুহ কমছি, কিন্তু আমি অৰ্ডাৰ ৰাখি আছোঁ না, অৰ্ডাৰ ৰাখি থকাৰ কাৰণে আমি দোকানখন বন্ধ কৰি ৰাখিব লগা হৈছে। আৰু শিখৰ তিখৰ যি বিক্ৰী নকৰে, মই আকৌ আপোনাক সোধোঁ কিহৰ কাৰণে নকৰে? আমাৰ খুৰাই তাৰমানে এইগিলা ভাল নাপায়, শিখৰ তিখৰ নিজেও নাখায় আৰু চলিৰ হাতত তুলি দিব নোখোজে। এই বস্তুটো ভাল লাগছে, মানে চব দোকানতে আজিকালি চেল কৰে শিখৰ, কিন্তু তেওঁলোকে ইমান ধুনীয়া এটা সেই কৰিছে। কিন্তু আমি এটা বেলেগ কাৰণটো আহিলোঁ, মানে তাইকো কৰে দেচোন, এতিয়া হৈছে ন কেমেৰা সন্মুখতে কওঁ, মানে ৰাইজেও কৈ থাকে। তাইক মানে আমি সেই কইনা চাম বুলি আহিছিলোঁ মানে আজি এই ৰঙিয়াৰ পৰা, মানে বিয়াৰ কাৰণে আৰু। তো মানে তাই যদি সন্মত হয়, আপুনি যদি সন্মত হয়, আমি কিবা এটা ভাবিব আৰু হয় না? এতিয়া বৰ্তমান আমি ভবা নাই যি। অঁ ভাবা নাই মানে এনে ভাবি চাওক যদি সেই আৰু অকণমান আগবাঢ়িব পাৰি নেকি? এতিয়া বৰ্তমান ভবা নাই, অলপ দেৰি আছে আমাৰ। না আমি ৰখি দিম হয়নে নহয়? আমাৰ একেই বয়সত যিহেতুকে কথা নাই। তোমাৰ একেই বয়স হ'ম চাগে ন? পঢ়ি আছ নেকি এতিয়া? কিবা এটা মানে ভাবিব পাৰি নেকি? তোমাৰ মতে কচোন, পাৰি নেকি? এতিয়া ভবা নাই দেখোন। এতিয়া বৰ্তমান ভবা নাই, ভাবিলি বাৰু কম আমি। খুৰাক সুধি চাওঁ নেকি? হয়নে? খুৰাক সুধি চাব পাৰি। তো মানে খুৰীয়ে প্ৰায়খিনি সন্মত হৈছে মানে বিয়াখনৰ কাৰণে। আৰু মানে বেলেগ একো আপোনালোকে একদম যোজা কৰিব নালাগে, আমি নৰ্মেলি ধুনীয়াকৈ কৰিম, মানে ভাল লাগে দেখি কাৰণে ক'লোঁ মই তাইক ফোন কৰি ক'ব পাৰিলোঁ, কিন্তু আহি কিনে সন্মুখত কোৱাটো ভাল হয় না ৰাহুল? সেইটোৱে। আপুনি এনে আপোনাৰ মতে কওকচোন, পাৰি নে কিবা আগবাঢ়িবৰ কাৰণে? এতিয়া বৰ্তমান আগবাঢ়িব গ'লে আমি হেৰি কৰা নাই, কিন্তু এতিয়া খুৰাই বা কি কয় নাই গম নাপাওঁ, কিন্তু এতিয়া বৰ্তমান আমি সাজু হোৱা নাই। আমি যে কেমেৰা কৰিছোঁ একোতো প্ৰব্লেম নাই আপোনালোকৰ, মানে সেইটো কথা সোধাৰ কাৰণে। এতিয়া সেইগিলা ৰাজহুৱাভাৱে নাই, তাৰমানে সেই দিয়া নাছিলোঁ আমি, কিন্তু এতিয়া তুমি যিহেতু ক'লা, গতিকে আমি এতিয়া বৰ্তমান ভবা নাই। ভাবিলি বাৰু তোমাক খুৰাক সুধি চাওঁ নেকি ন?
মানে আমি কিবা এটা আশা লৈ কিনে আছোঁ মানে সেইটো কাৰণে সঁচা অলপ ভিডিঅ' চিডিঅ' বা হেৰি কৰা নহয় ভিডিঅ' দেখি থাকোঁ ঘৰ চৰ একবাৰ খবৰো লৈ যাওঁ আৰু কওঁ যাওঁ মনৰ কথাটো কোৱাটো ভাল খুৰাক মাতি দিবাচোন সুধি চাওঁ বাকী অৰ্কিতা এইটো তুমি হেৰিতে বনছিলে চাগে ন মাঘ বিহুৰ টাইমতে মাঘ বিহুৰ ভেড়া ঘৰ এইটো আৰু ভেলা জ্বলাই দিয়া নাছিলে নেকি বেলেগ মেজিটো জ্বলাইছো আগত দেখি আমি মদ বুলি কওঁ এতিয়া এইটো বহুত মৰম লাগছে জ্বলাই দিবা এইটো তুমি দেউতাৰ লগত মিলি বনছা নে নিজে আকলাইটো বনাইছি উঠি যাব পাৰি উঠি যাওক একবাৰ সৰু চলি বঢ়িয়া ভিতৰত দেখি দেখা নাই থাকিব পাৰি এটা মানুহ বহি কিনে মজা দেখো চিক্ৰেট ৰুম ইপিনে সোমাব দিয়ে আছা না দাদা ভালে আছে ভালে এইটো বস্তু ভাল লাগছে কিন্তু মজা লাগে দেখোন সুন্দৰ ৰ'বা ফিটা কোনোবা কাটছিল নেকি হা কোনে প্ৰতিদিন টাইমৰ নকুল দালক দ্বাৰা কাটছি আৰু ভনীমা বলিতে কাটছি মই এতিয়াহে লক্ষ্য কৰিলোঁ এই দুটা বস্তু ভিডিঅ' কাটছি এখন চাবা কিন্তু আৰু মানে খুৰা ব্যস্ত হৈছিল খুৰাৰ মানে এটা বস্তু আপোনাক কম মই আপোনাৰ চুলি আৰু দাড়িটো হেৰিটো বস্তু ভাল লাগে মোৰ চিনেমা গেলা দেখি থাকো আপুনি মানে কেয়াৰ কৰে বহুখিনি কি হয়নো মই কিন্তু আকৌ দামী বস্তু কৰিব নাই মিঠাতেল লগাওঁ চুলিত মিঠাতেল দি ন দাড়ি চুলি একদম ধুনীয়া হৈ আছে আৰু কি কৰিছিল বহুত টাইম আমি ৰখিলো আপুনি চুলি ধুলো তেল সানিলো অলপমান আচ্ছা চুলি কেইটা একদম প্ৰিয় নেকি চুলি দাড়ি এতিয়া চুলি দিলি মই ভাল পাওঁতো আপুনি আগৰ পৰাই মানে এইটো বস্তু আছিল নে এতিয়া নে চুলি দাড়ি ৰাখছে এইটো প্ৰায় 20 বছৰ মান হয় নেকি এতিয়া আচ্ছা হয় নেকি ঠিক আছে আমি মানে এটা কথাৰ কাৰণে আহিলো আচলতে ইণ্টাৰভিউ নহয় আমি খুৰীকো কৈছো মানে আমি এটা বিয়াৰ প্ৰস্তাৱ লৈ কিনে আছিলো মানে আপোনাৰ ছোৱালীটো ভিডিঅ' চিডিঅ' দেখি থাকো তো আমি মানে ভাবিলো যে আপোনাক ডাইৰেক্ট কওঁ আৰু কথাষাৰ সেইটো কাৰণে ক'লো এনে কিবা পাৰি নেকি কথা ভাবিবৰ কাৰণে আৰু কেমেৰা কৈছো দে আপুনি বেয়া নাপাব বস্তুটো ৰেকৰ্ড হওক মানুহ মানে আশা কৰিছিল মোৰ কমেণ্টটোত মানে বিয়াৰ কাৰণে আমি আছিলো আৰু প্ৰস্তাৱ এটা লৈ বিয়াৰ প্ৰস্তাৱ হয় এতিয়া দৰা কোনি দৰা আমাৰ আছে লগৰ এটাই এতিয়া ধৰক তাইৰ কাৰণে আমি ভাবছিলো আৰু মানে ল'ৰাটো সেই কৰে আৰু মানে ভাল কাম চাম কৰি আছে এতিয়া কথা হ'ল তাৰমানে আমাৰ একজনী ছোৱালীটো এতিয়া বহুত মানুহ হাঁহি আছে কাক দিওঁ কাক আৰু চাওঁ এটা ফোন নম্বৰ দিলে হ'ল আমাক আমি যদি কিবা ভাবো আমি যোগাযোগ কৰিম আগবাঢ়িব পাৰি এনে ধৰক তেওঁলোকৰ যদি সন্মত আপোনালোকৰ যদি সন্মত আগবাঢ়িব পাৰি আৰু আমাক এটা ফোন নম্বৰ দিলে হ'ব আমি যদি মনেদি ভাবো আমি ফোন কৰি মাতিম পিছত এতিয়া দৰাটো মই আপোনাক এটা কথা কওঁ কেমেৰাৰ এইটো চাইড আছে এইটো ধৰা মই আপোনাক সঁচা কথা কওঁ দৰাটো এইটোৱে বেলেগ নহয় আপোনাক মই এনে ক'লো আৰু একবাৰ এইটোৱে ধৰা এতিয়া আপুনি তাৰ সন্মুখত কওকচোন আপুনি কি ক'ব সেইটো ধৰা মই এনে আপোনাক ক'লো বেলেগৰ বুলি ই ভাল কাম চামো কৰি আছে গান চানো গাই পঢ়া শুনাটো আগবাঢ়িব কিন্তু কি ক'ব কি ক'ব মানে আমাক ফোন নম্বৰ এটা দিলে হ'ল ফোন নাম্বাৰ নালাগে এইটো সন্মুখতে আছে আপোনাৰ আপুনি কি ক'ব মানে আজি নম্বৰটো আমি ৰাখি থম আজি আমি নম্বৰটো ৰাখি থম পিছত যদি আমি মনেদি ভাবো যোগাযোগ কৰিম পিছত ঠিক আছে তাক আপুনি জনাই দিলি হ'ল আমি ফোনত মোবাইলত কথা পাতিম এই খুৰী হেৰি খুৰাই ভালেখিনি আগবাঢ়িছে এতিয়া আপুনি কি ক'ব আপুনি এইটোৱে ধৰা আমি বৰ্তমান ভবা নাই এতিয়া যদি আমি হেৰি কৰোঁ তেওঁক ফোন কৰি পেলাই হেৰি কৰিম তুমি কি ক'বা তোমাৰতো দেউতাও প্ৰায়খিনি আগবাঢ়িম বুলি কৈছে যদি ভাল থাকে ঠিক ঠাক থাকে ঘৰৰ মানুহ দিলি কথা নাই আমি এনে অকণমান ধেমালি কৰিলো খুৰা আপুনি বেয়া নাপাব মানে বহুত মানুহে কৈছিল মই গোটেইকেইটাকে কৈ দিওঁ একেলগে এইটো আমি ধেমালি কৰি আছিলো মানে বহুত কয় যে এই লগত প্ৰেংক কল লাগে মই আচলতে বেলেগ বেলেগ ভইচ লগাই কিনে মানে মই কেতিয়াবা সৰু ল'ৰা হয় বুঢ়া মানুহ হয় ফোন কৰোঁ কিন্তু এই এতিয়া মোবাইল নাছিল মই বোলো ঘৰত গৈ কিনে আপোনালোকৰ লগত ধুনীয়াকৈ অলপমান এইটো প্ৰেংক যে কৰা বুলি কয় আপুনি বুজি পাব চাগে কথাটো ধেমালি কৰে সেইটো কৰিলোঁ আপুনি একদম বেয়া চেয়া নাপাব মই ক্ষমা কৰিছোঁ আপোনাক এনে অকণমান ধেমালি কৰিলোঁ বাকী ভিডিঅ' দেখি আছোঁ আপোনাৰ মানে ভাল লাগে আৰু এটা বস্তু মোৰ ভাল লাগিছে আপুনি শিখৰ বিক্ৰী কৰা নাই দোকানত এইটোৰ ওপৰত কি ক'ব আপুনি শিখৰ মানে এতিয়া তাৰমানে এই ঘৰৰ মজিয়াৰ পৰাই চোতালৰ পৰাই পদূলিমুখৰ পৰাই ক'তো উপায় নহয় সি তাৰমানে একেবাৰে লেতেৰা হৈ যায় তাৰমানে এই যিবিলাক গুটখাজাতীয় বস্তু খায় গোটেই পৰিৱেশটো লেতেৰা হৈ যায় এতিয়া কাকো ক'বও নোৱাৰি বেয়াও লাগে কিন্তু খোৱাবিলাকে কিন্তু এইটো মনে নকৰে য'তে ত'তে ফেলে থাকে গতিকে পৰিৱেশটোৰ কাৰণে আমি এতিয়া তাৰমানে আমাৰ পেটত কি ক্ষতি হ'ব এইটো 2 নম্বৰ কথা মানে পৰিৱেশটো ৰক্ষা কৰাৰ কাৰণে আমি কিবা এটা চিন্তা কৰিব লাগিব আৰু এটা কথা সুধো আপোনাক যিটো জেনেৰেশ্যন আছে ধৰক আমাৰ জেনেৰেশ্যনটোৱে মানে
মদ চিগাৰেট এইটো বস্তু বহুত বেছি প্ৰাধান্য দিয়ে বহুত বেছি মানে ক্লাছ 6-7 ষ্টুডেণ্টেও কৰি আছে আপুনি সেইখিনি ষ্টুডেণ্টক কি ক'ব এতিয়া মূল কথা হ'ল কি আমি তাৰমানে কামত আগবাঢ়িব লাগিব এলাহান এই গুটখাজাতীয় বস্তু বা যিকোনো নিচাজাতীয় বস্তুৰ পৰা আমি নিজক বচাব লাগিব আৰু কাম বন কৰি নিজক জীয়াই ৰখাৰ চেষ্টা কৰিব লাগিব ঠিক আছে আপোনালোকৰ ঘৰৰ পৰিৱেশটো চাওঁ তাৰপিছত আমি ৰঙিয়ালৈকে যাম ঠিক আছে দাদা ধন্যবাদ আপোনাক বাৰু অকণমান ধেমালি কৰিলোঁ কিন্তু আপোনালোক কিছুমান বস্তু দেখিলোঁ এইটো কেকটাছ নে কি নিজক নিজে লাগিছে নেকি সিজু গছ কেকটাছৰ নিচিনা একেই ন সিজু গছটো অলপ নহয় কেকটাছটো তোমাৰ অলপ চেপ্টা বস্তুটো যিটো হেৰি হৈ গৈছে সেইটো অলপ চেপেটীয়া হেৰিটোৰ কেকটাছটোৰ আৰু সিজু গছ এইটো দেখিছ না এইটো পাত গিলা গোটা সৰি গেল এতিয়া এই ফাগুন মাহত সৰি যায় সেইকাৰণে পাত যি সৰি গেল না সেইটোতো পাত নাইয়ে এইটোৰ পাত আছে একদম ধুনীয়া পাত ওলাই আৰু সেই পাতটোই তোমাৰ কাহৰৰ ঘৰত ধুনীয়া আৰু আপোনালোক এটা কথা সুধো ঘৰত হ'লে এনেকুৱা একদম প্ৰাকৃতিক জাগাত থাকিলে বহুতে কয় যে ঔষধি গাছ চাছৰ পৰা বহুত সুবিধা পায় আপোনালোকে পাই আছে নে নেচাৰৰ পৰা বা প্ৰকৃতিৰ পৰা আমাৰ গোটেই আছে গোটেই ঔষধি বস্তুৱে আছে এনে আহঁত গছৰ হেৰি পালি ভাল আমাৰ আহঁত গছ দুৱাৰ মুখতে আছে পৰিৱেশটো বহুত ভাল লাগে শেৱালি ফুল আছে এই আমাৰ এই বাহক তিতিয়া বাহক যি কয় আমি বাহকা বুলি কওঁ গাঁৱৰ মানুহ বাহকা বুলি কয় আমাৰ দেখো কয় বাহকা সেই বাহকা আছে আমাৰ সিজু গছ আছে তোমাৰ চবখিনিয়ে আছে দিয়া হেৰি বস্তু এই কলডাল দেখছ না এডাল পুলি হৈছিল না কলৰ চব নাট খাই পানীত ভাহিয়ে বোলে তাইখিনি মান পুলি বস্তু তাৰ পৰা হোৱা কল এডাল এতিয়া মই কৈ আছো গুটিৰ পৰাই হোৱা আইঠা কল এবাৰ হৈ আছে নেকি একদম ভাল লাগিল এইটো কথা শুনি কিনে এতিয়া থোকটো হোৱাৰ পিছতে গম পাম কি কল তাৰমানে পানীত ভাহি এতিয়া গম পোৱা নাই আৰু এতিয়া গেলে গম পোৱা নাই কি কল এইখিনি মান পুলি এটা এইটো আছে পুলিটো দেখাম তোমাক আচ্ছা 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 নতুনকে আৰু এটা হৈছে এইগিলা খেতি চেতি কোনে তোমাৰ দেউতাই কৰা তুমি লাগিছে কি দৰ মই সিমান এইগিলাত লাগি নেদাও এনে দিনটো তোমাৰ এটা কথা হলো ধৰা এতিয়াহে তুমি মোবাইলটো ইউজ কৰি আছা ইউজ নকৰা দিনটো খেদ কেনেকে আমি মোবাইল টিপি কিনে খেদব নোৱাৰো খেদ কেনেকে মইতো বুজি নাপাওঁ মই মোবাইল চাবৰ সময় পোৱা নাই নাইকিয়া লুকব লাগে না সেইগিলা কামত অনবৰ নাইকিয়া লুকব লাগে তামোল কাটব লাগিল আৰু এতিয়া ধৰা ৰাতিপুৱা কেইটামান উঠা নোৱাৰে ৰাতিপুৱা 7টা আৰু ৰাতিটো নাই কেইটামান মানে শুই যাওঁ ৰাতি এনাই সোনকাল 10টা সোনকাল 10টা আৰু হেফালে 2-3টা পিঠা গুলি আৰু কি কি এনে খাই চাই কি ভাল পাওঁ মাছ খাই ভাল পাওঁ মাংস চাংস নাখাওঁ নেকি মানে অকণমান চাউল নাই ইমান মই চবে খাই ভাল পাওঁ কিন্তু মাছ আটাইতকৈ বেছি ভাল পাওঁ মাছ ঠিক আছে ভালে লাগিছে বাৰু এইটো মাছ আৰু বিস্কুট আৰু তোমাক মই ধৰি লওক কোনোবাই কওক যে মই তোমাক মানে ধৰা আমেৰিকা লৈ যায় অফাৰ দিলা তুমি যাবা নে এতিয়া তোমাৰ ক'লা আৰু আমেৰিকাত তোমাক ফুৰি চুৰি আনিব ভয় লাগে নহয় চিনাকি মানুহ দ্বাৰা ধৰা তোমাৰ ঘৰৰ মানুহ চানুহ চব গেল তোমাৰ দেউতাক লৈ যাবৰ ইচ্ছা আছে আমেৰিকা যাবৰ ইচ্ছা ডুবাই চবতে যাবৰ ইচ্ছা আছে ন আৰু এনে তোমাক এটা কথা সুধো পঢ়াৰ প্ৰতি তোমাৰ ইচ্ছাটো আছে নেকি যাতে মোৰ পঢ়িব অলপ মন আছে ভিতৰে আৰু এতিয়া মানে পঢ়া মানে ডিগ্ৰীৰ কথা নহয় আৰু ইংৰাজীখিনি জানিবৰ ইচ্ছা আছে যিখিনি তাৰমানে ব্যৱহাৰৰ কাৰণে লাগে আৰু সদায় চলিবৰ কাৰণে ধৰা তুমি কিবা এটা ইংৰাজীতে মেছেজ দিলা মোক সেইখিনি যাতে মই পঢ়িব পাৰো সেইখিনি তাৰমানে শিকি আছো এতিয়া আৰু হৰ্ষিতা তোমাক মই ভিডিঅ'ত দেখি দিওঁ কাৰোবাৰ দেখিলো মনত পৰা নাই তুমি গাড়ী চাড়ী মাৰুতি বেছি ভাল পোৱা নেকি বাইক ভাল পোৱা না মাৰুতি ভাল পোৱা সব গাড়ী ভাল পাওঁ এনে মাৰুতিৰ ভিতৰত কোনখন বেছি ভাল লাগে সেই সবতে উঠিব নাই নহয় মই দেখিছিলো থাৰ নে কি এখন উঠি কিনে তুমি একদম জিমনি নেকি আচ্ছা মোৰ মানে জিমনি থাৰখন বহুত বেছি ফেভাৰিট থাৰখনত মাৰো মজা লাগে থাৰত যি উঠা নাপলো লাজ লাগিল কবাক গেলি জিমগুডা জিমনি উঠিছিলে জিমনি উঠছো তাকে মানে ভাল লাগে আৰু কাৰণ ছাৰ তোমাৰ থাৰখন আছে না মোৰ থাৰ নহয় এখন মই ধেমালি ভিডিঅ' বনাইছিলো একদিন যদি ল'ম নিশ্চয় একেলগে লৈ আহিম হ'ব তুমি তুমি কিনিবও লাগিব একদিন 100% কেন আজি মোবাইলটো আছে কালি ঘৰ হ'ব একদিন থাৰো হ'ব নিশ্চয় গোটেই ৰাইজৰ আশীৰ্বাদ আছে থাৰকে তাততো এটা সৰু বস্তু বহুত কিবা কিবি কৰিব পাৰিবা আৰু যোৱাকালি তাৰ পৰা নলবাৰীত মানে এটা আশা লৈ গৈছিলো যে সিহঁতৰ মানে ভিডিঅ'ত দেখিছিলো তো ৰিয়েলিটি সঁচাকৈ তেনেকুৱা হয় নে নহয় একবাৰ চাম বুলি ক'লো আৰু তাৰোপৰি বহুতে কৈছিল যে হৰ্ষিতা শৰ্মাৰ লগত প্ৰেংক কল লাগে তাইৰ নাম্বাৰ নাছিল ফোনে নাছিল তাইৰ মই ভাবিলো ঘৰত গৈ কিনে অকণমান ধেমালিও কৰিম আৰু একবাৰ ঘৰটো চাই আহিম ধুনীয়াকৈ মানে অৰিজিনেল তেনেকুৱা হয় নে নহয় আৰু কেতিয়াবা কি হয় ছ'চিয়েল মিডিয়াত কিবা এটা বেলেগ দেখো ৰিয়েলত কিবা এটা বেলেগ হৈ যায় তো সেইটো কাৰণে গ'লো একবাৰ বহুত বেছি ভাল লাগিল মই এটা কথাই কওঁ তেওঁলোকে 2004 চনত আছে মই সেইটো কথা কওঁ 2004-2003 আমি যেতিয়া জন্ম হৈছিলোঁ যেতিয়া টাইম সেইটো পৃথিৱী আছিল বেলেগ এতিয়া বৰ্তমান ইণ্টাৰনেটৰ পৃথিৱী একদম টোটেলি তাৰ পৰা কানেকশ্যনেই নাই এতিয়াও তেওঁলোকে মানে লেমৰ পোহৰত ধুনীয়াকৈ ৰাতিটো কটায় তো ভাবক কেনেকুৱা এটা জীৱন